বকুৰ গান্ধী ময়দানত অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনত অংশগ্ৰহণ কৰি মই বড়ো সাহিত্য সভাৰ সকলো কাৰ্যকৰ্তাক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। বড়ো ভাষাক এটা কথিত ভাষাৰ পৰা লিখিত ভাষাৰ ৰূপ দিয়াৰ পৰা আৰম্ভ কৰি অষ্টম অনুসূচীলৈকে অন্তৰ্ভুক্তি এইটো বড়ো সাহিত্য সভাৰ একটা দীঘলীয়া সফল যাত্ৰা আৰু এই দীঘলীয়া সফল যাত্ৰাৰ অন্তত এটা আধুনিক ভাৰতীয় ভাষা হিচাপে বড়ো ভাষাই স্বীকৃতি পোৱাৰ লগে লগে নতুন প্ৰত্যাহ্বান কিছুমানো আছে, বিশেষকৈ শিক্ষাৰ মাধ্যম হিচাপে ইয়াক উচ্চ শিক্ষাত প্ৰয়োগ কৰা আৰু তাৰ লগে লগে যিহেতু এতিয়া ইনফৰমেশ্যন টেকন'লজিৰ যুগত ডিজিটাইজেশ্যনৰ যুগত সকলোবিলাক কণ্টেণ্ট আমাক ডিজিটেল মিডিয়াত উপলব্ধ কৰিব লাগে। গতিকে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েট কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই সাহিত্য সভাসমূহলৈ এটা আহ্বান জনাওঁ যে যদি আমাৰ শিক্ষা ব্যৱস্থাটোৰ শুধৰণি নহয়, ইয়াৰ সংস্কাৰ নহয়, এটা শৃংখলাবদ্ধ শিক্ষা ব্যৱস্থা গঢ়ি তোলা নহয়, তেনেহ'লে ভাষা সাহিত্যক কেৱল মঞ্চত জীয়াই ৰাখিব নোৱাৰি। গতিকে শিক্ষাৰ মাধ্যম হিচাপে একোটা ভাষা সফল হ'বলৈ হ'লে শিক্ষা ব্যৱস্থাটোৰ সংস্কাৰটো অতি প্ৰয়োজন। বৰ্তমান অসম চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাৰ চৰকাৰী বিদ্যালয় শিক্ষা ব্যৱস্থা, উচ্চ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে, এই সকলো পদক্ষেপক লৈ মই অসমৰ সাহিত্য সভাসমূহৰ সহায় সহযোগিতা কামনা কৰিছোঁ।